ঘিলামৰাৰ ৰূপহীত 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন আয়োজন। ঘিলামৰা ৰূপহী গাঁৱত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ মুকলি মঞ্চত দুদিনীয়া কাৰ্যসূচীৰে 11 সংখ্যক ৰংমন আঞ্চলিক বিহু সন্মিলন অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী সমাপনৰ পিছত নিশা হকপৰা বলাহী আৰু ৰূপহী বলাহীৰ জীয়ৰী বোৱাৰীসকলে টকা বিহু প্ৰদৰ্শনেৰে মঞ্চ মুকলি কৰে। ইয়াৰ পিছতে পুৱালৈকে সৰু বিহুৱতী, বৰ বিহুৱতী আৰু টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজি অন্তিমটো দিনত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত উদীয়মান শিল্পী গীতিমণি বৰগোহাঁই সংগীতানুষ্ঠান কৰিব। আমাৰ সাংবাদিক আপোনালোকৰ বন্ধুসকললৈ আমাৰ ৰংমন আঞ্চলিক বিহুৰ সন্মিলনী তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আমাৰ ইমান পিছপৰা অঞ্চলটো আহি যিহেতু আমাক সহযোগিতা কৰিছেই। আজি প্ৰথম দিনা নিশা আমাৰ আপোনাৰ সৰু বিহুৱতী, বৰ বিহুৱতী আৰু টকা বিহু প্ৰতিযোগিতা আছে আৰু কাইলৈ আমাৰ সন্ধিয়া ভাগতে এখনি মূল সভা অনুষ্ঠিত হ'ব। তাৰপিছত আমাৰ আমন্ত্ৰিত অতিথিৰ দ্বাৰা সংগীত পৰিৱেশন হ'ব। এতিয়া বৰ্তমান আপোনাৰ আমাৰ সৰু বিহুৱতী চলি আছে। আপোনাৰ এতিয়া প্ৰায় 30 গৰাকীমান গৈছে আৰু 10-15 গৰাকীমান আছে। তাৰপিছত আমাৰ বৰ বিহুৱতী হ'ব আৰু টকা বিহু হ'ব। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।